নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোত অসুৰ বিবাহ কি তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে অসুৰ বিবাহ কি, অসুৰ বিবাহৰ সম্পূৰ্ণ তথ্য আৰু ইয়াৰ বিৱৰণ সম্পূৰ্ণভাৱে জানি লওক এই ভিডিঅ'টোৰ জৰিয়তে। মনুস্মৃতিৰ মতে হিন্দু ধৰ্মত মুঠ 8 প্ৰকাৰৰ বিবাহ স্বীকৃত, যাৰ ভিতৰত 5খন বিবাহ উপযুক্ত বুলি গণ্য কৰা হয় আৰু পৰৱৰ্তী 3খন বিবাহ অনুচিত বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে অসুৰ বিবাহ, যাক নিম্ন বিবাহৰ শ্ৰেণীত ৰখা হৈছে। ব্ৰহ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বিবাহ বুলি গণ্য কৰা হয়। তেনেহ'লে একেখন অসুৰ বিবাহ হৈছে ছোৱালীৰ অনুমতি অবিহনে কৰোৱা যি বিবাহ, যাক অসুৰ বিবাহ বুলি কোৱা হয়। এতিয়া আপোনালোকে এই অসুৰ বিবাহৰ সম্পৰ্কে কিছু তথ্য জানি লওক। অসুৰ বিবাহ কি? এই বিবাহ সাধাৰণতে দৰিদ্ৰ পৰিয়ালৰ ছোৱালীবোৰৰ সৈতে বেছিকৈ ঘটি আহিছে, য'ত ছোৱালী পক্ষৰ লোকসকলে তেওঁলোকৰ ছোৱালীজনীক এক নিৰ্দিষ্ট মূল্যত দৰা প্ৰাৰ্থীলৈ দান কৰিছিল আৰু বা এয়া এক প্ৰকাৰৰ ছোৱালীৰ চুক্তি হিচাপে বিয়া কৰোৱা হয়। এই চুক্তিত দৰা পক্ষৰ লোকসকলে সেই ছোৱালীজনীক তেওঁলোকৰ কইনা হিচাপে ল'বলৈ উচিত মূল্য দিছিল আৰু বিয়াখন সম্পন্ন কৰিছিল। এতিয়া আপোনালোকক অসুৰ বিবাহ কেনেদৰে কৰা হয় তাৰে কিছু তথ্য আগবঢ়াইছোঁ। এইটো সাধাৰণতে সেই পৰিস্থিতিত হয় যেতিয়া এজন ব্যক্তিৰ বাবে এজনী ছোৱালীৰ বাবে উপযুক্ত নাছিল, কিন্তু তথাপিও সেই ধনৰ বলত তাইক বিয়া কৰাৰ ক্ষমতা আছিল। ইয়াত কোনো বলপূৰ্বক প্ৰয়োগ কৰা হোৱা নাছিল। ছোৱালীজনীৰ পক্ষৰ পৰিয়ালৰ সদস্যসকলৰ অনুমতিত এই বিয়াখন সম্পন্ন কৰা হৈছিল। অসুৰ বিবাহ কেতিয়া কৰা হৈছিল ইয়াৰ তথ্য। 1 নম্বৰ, দৰাঘৰ যদিহে ধনী হয় আৰু সেইগৰাকী মহিলাক তেওঁলোকে অনুভৱ কৰিছিল যি দৰিদ্ৰ পৰিয়ালৰ আছিল আৰু এই ছোৱালী ঘৰৰ পৰিয়ালক যথেষ্ট পৰিমাণৰ ধন দি এই ছোৱালীজনীক তেওঁলোকে নিজৰ ঘৰৰ বোৱাৰী হিচাপে লৈ আহিছিল। 2 নম্বৰ, সেই ব্যক্তিজনৰ মাজত এক প্ৰকাৰৰ বিশেষ ত্ৰুটি থাকিব লাগিব, যিজন ব্যক্তিয়ে অইন ছোৱালীক ইমান সহজে বিয়া কৰাব নোৱাৰিছিল। 3 নম্বৰ, সেই ব্যক্তিজনৰ তুলনাত মহিলাগৰাকীৰ পক্ষ কিছু নিম্ন বৰ্গৰ হ'ব লাগে। 4ৰ্থত, যদি এজন পুৰুষ ভুল পক্ষত আছে বা নিচা আদি কৰে যাৰ বাবে তেওঁ বিয়া কৰিব নোৱাৰে, তেন্তে তেওঁ ছোৱালীজনীৰ সৈতে বসবাস কৰি বিয়া কৰাব লাগে। 5 নম্বৰ, আন কিবা কাৰণত বা এজন পুৰুষ সেই মহিলাগৰাকীৰ বাবে যোগ্য নহয়, কিন্তু তেওঁ ধন আদিৰ বলত সেই ছোৱালীজনীক আহৰণ কৰিব পাৰে। ইয়াত দৰা পক্ষৰ লোকসকলে ছোৱালীৰ পক্ষৰ সৈতে কথা পাতে আৰু বিয়াৰ প্ৰস্তাৱ দিয়ে। তাৰ পৰিৱৰ্তে দুয়োৰে মাজত ধনৰ বিষয়ে আলোচনা হ'ব। যদি 2 পক্ষই ইয়াত সন্মতি হয়, বিবাহ সম্পন্ন কৰা হয়। এতিয়া অসুৰ বিবাহৰ স্বীকৃতিৰ ক্ষেত্ৰত যদিও মনুস্মৃতিত অসুৰ বিবাহ ভুল বুলি কৈছে বা অনুচিত বিবাহ বুলি কৈছে, কিন্তু তথাপিও এই বিবাহক বিবাহ বুলি গণ্য। ইয়াত 2 পক্ষৰ অনুমতিত বিবাহ অগ্নিক সাক্ষী হিচাপে কৰা হয় আৰু সেইবাবে ইয়াক বিবাহ হিচাপে স্বীকৃতি দিয়া হৈছে। এই আছিলে অসুৰ বিবাহৰ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।